নমস্কাৰ। এয়া দেখিছেনে 4:30 বাজিছে। এতিয়া ইমান সোনকালে উঠিবলগীয়া হৈছে। ল'ৰা টিউশ্যন আছে 5:30 বজাৰ পৰা। মই সেইকাৰণে 4টা বজাত উঠি গা পা ধুই লৈ পেলাই ল'ৰালৈ এয়া টিফিন নহয় একচুৱেলি ঘৰতে খাই যাব। ল'ৰাই মই টিফিন নিবলৈ টান পাওঁ আৰু ৰাতিপুৱা সোনকালে যিহেতুকে ভাত খাই যাবও নোৱাৰি এইখিনি সময়ত, সেইকাৰণে তাৰ কাৰণে মই এগ ৰোল বনাইছোঁ। এয়া তেনেকৈ চীজ দি পেলাই এগ ৰোল বনাই দিছোঁ, কাৰণ সি আৰু টিউশ্যনৰ পৰা নাহে, ঘৰলৈ বাহিৰে যাবগৈ স্কুল। 7:30 বজাৰ পৰা দিয়াৰ পৰা বহুত দিগদাৰ হৈছে, একেবাৰে মানে বনোৱা মেলোৱা কৰা। ল'ৰাক উঠাই লৈ পেলাই মই চাহ একাপ খাই ল'লোঁ। গোটেই কাম বনকেইটা কৰি আজৰি হ'লোঁ যেনিবা। তাৰপিছত কাপোৰ ধুবলৈ থ'ম আৰু দেৰিকৈ যদি ৰ'দটো দিয়ে, কাৰণ বতৰটো বেয়া। সেইটো কাৰণে এতিয়া অকণমান বাগৰি দিওঁ বুলি ভাবিছোঁ, কাৰণ একেৰাহে কাম কৰি থাকিবও নোৱাৰোঁ এনেকুৱা অৱস্থাত মই। সেইটো কাৰণে অকণমান বিচনাখন অলপত বাগৰি দিওঁ। গতিকে বতৰো ভাল হৈ গ'ল আৰু মই অকণ শুই দিলোঁ। শুই ভাত তৰকাৰীখিনিও বনাই ল'লোঁ। ল'ৰাই একেবাৰে মই ধূপ চুপ জ্বলাই ধুনীয়াকৈ এতিয়া চাহ খাবলৈ লৈছোঁ। চাহৰ নাস্তা এতিয়া চাহৰ সৈতে পূৰা লৈছোঁ আৰু